হাইলাকান্দিৰ চৰকাৰী চিকিৎসালয়ত ওলাইছে মুন্না ভাই MBBS। চৰকাৰৰ নিৰ্দেশনাক অমান্য কৰি চিকিৎসা সেৱা আগবঢ়াইছে এজন ব্যক্তিয়ে। হাইলাকান্দিৰ আলগাপুৰ মডেল হাস্পতালত এই ঘটনা সংঘটিত হৈছে। CHO মাছুম আহমেদ চৰকাৰৰ নিৰ্দেশকো অমান্য কৰি চিকিৎসালয়ত কৰিছে চিকিৎসা সেৱা আৰু নিয়ম অনুসৰি CHO সকলৰ ৰোগী চোৱা আৰু প্ৰেছক্ৰিপশ্যন দিয়াৰ অধিকাৰ নাই। কিন্তু আলগাপুৰ মডেল হাস্পতালত উলংঘা কৰা হৈছে চৰকাৰী নীতি নিয়মক। একাংশ চৰকাৰী চিকিৎসক তথা মেডিকেল অফিচাৰ প্ৰাইভেট প্ৰেক্টিছত ব্যস্ত থাকে বুলিও অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশ ৰাইজে। চিকিৎসকসকল আমাৰ হস্পিটেল বা হেৰিত এটা অৰ্ডাৰ আছে, তেওঁলোকে ইয়াত ডিউটি কৰিব নোৱাৰে, তেওঁলোকে ডিউটি হিচাপে আহিব নোৱাৰে। এইটো চৰকাৰৰ নিৰ্দেশো আছে, তথাপিতো আমি তেওঁলোকক অকলে আমি বহিব নিদিওঁ। যিকোনো এজন MOৰ লগতহে তেওঁলোকক হেল্পাৰ হিচাপে কৰিব দিয়া হয়। যিহেতুকে অন ডিউটি ডক্টৰ আছিল, অন ডিউটি ডক্টৰৰ লগত তেওঁ কেনেকৈ মিউচুৱেল কৰি কামটো কৰি আছে বা তেওঁ অন ডিউটি ডক্টৰজনে হয়তো ডেলিভাৰী কৰিব গৈছিল সেইটো টাইমত, নাইবা কিবা চিৰিয়াছ পেচেণ্ট এটেণ্ড কৰিব গৈছিল, সেইটো মুহূৰ্তত হয়তো তেওঁ বহি পেলাই কৰি আছিলে।